কেতিয়াবা বেবীবিলাকৰ যে মূৰত এনেকুৱা দেখি পায়। এইবিলাক ষ্টাৰ্ট হয় আপোনাৰ বেবীটো যেতিয়া ধৰক 2 সপ্তাহৰ পৰা কিছুমানৰ দেখা পায়, কিছুমানৰ 3 সপ্তাহৰ পৰা দেখা পায়। আৰু সেইটো থাকে কেতিয়াবা কিছুমানৰ 3 মাহ থাকে, কিছুমানৰ এবছৰো থাকিব পাৰে। তো মূৰত এই পজিশ্যনটোত আপোনাৰ দেখা পায়। সেইটো আপোনাৰ হালধীয়া আঠা আঠা কিবা দেখিবলৈ লেতেৰা লেতেৰা নিচিনা লাগে, তেনেকুৱা এখিনি ইয়াত দেখা পায়। অকণ কিছুমানৰ বগা বগা লেতেৰা নিচিনা লাগে, ডাঠ ডাঠকৈ থাকে, ধুলেও নাযায় তেনেকুৱা। আৰু সেইটো বস্তু কেতিয়াবা কি হয় আপোনাৰ চেলাৰিত হ'ব পাৰে, কিছুমানে আকৌ কাণত হৈ যাব পাৰে, কিছুমানে এই স্কিন ফল্ডত হ'ব পাৰে, আৰু ইয়াত যে এই ডাইপাৰ পিন্ধোৱা ইয়াত হ'ব পাৰে, কিছুমানৰ আকৌ এইবিলাকতো হ'ব পাৰে। সেইখিনি কি হৈছে আপোনাৰ বিশেষ ভয় খাব নালাগে। সেইখিনি যেনেকৈ আমি নৰ্মেলি বাচ্চাটোক যেতিয়া আমি কুহুমীয়া গৰম পানীয়ে ধুৱাওঁ, তেতিয়া সেই তেনেকুৱা ধোৱাটো গা ধোৱাৰ লগত থাকিলেও হৈ যাব। ই একো এফেক্ট নকৰে, ই ইনফেকশ্যনৰ কাৰণেও হোৱা নাই। আৰু সেইটোক আপোনাৰ স্কেল্প মানে ক্ৰেডল কেপ বুলি কয়, আৰু সেইটো আপোনাৰ লেতেৰা আপুনি চফা কৰা নাই বেবীটো, সেইটো কাৰণেও নাই হোৱা। এইটো মেইনলি আপোনাৰ অইল গ্লেণ্ডৰ বেছি এক্টিভ হৈছে, সেইটো কাৰণে হয়। সেইটো বেলেগ কথা বাৰু, কিন্তু সেইটো একো নহয়। আৰু এটা টাইমত সি নিজে নিজে ভাল হৈ যাব, তাক লৈ টেনশ্যন কৰি থাকিব নালাগে। মেক্সিমাম কিছুমানৰ এবছৰলৈকে থাকে, 12 মাহমানলৈকে থাকিব পাৰে। আৰু যেনেকৈ যোনটো আপুনি তেল ব্যৱহাৰ কৰে, কিছুমানে কেষ্টৰ অইল ব্যৱহাৰ কৰে, কিছুমানে নাৰিকল তেল ব্যৱহাৰ কৰে, যি তেল ব্যৱহাৰ সেইটো কোমলীয়া যেনেকৈ নেচাৰেল চুলি আমি বেবীটোক যেনেকৈ নৰ্মেলি আমি কেয়াৰ কৰোঁ, ডেইলি কেয়াৰ যোনটো দিব লাগে সেইটোৱে দিয়ক, আৰু এইটো ভাল হৈ যাব, এইটো চিন্তা কৰিব দৰকাৰ নাই। কেতিয়াবা যদি দেখিছোঁ হয়তো দেখোন বহুত বেলেগ ধৰণৰ হৈ গৈছে, ক'ৰবাত দেখোন ফুলি গৈছে বা বেলেগ এটা ৰূপ লৈছে, তেতিয়াহ'লে আপুনি ডক্টৰক দেখাব। আদাৰৱাইজ এইটো চিন্তা কৰিবলগীয়া বিষয় নহয়, নৰ্মেল হয়।